গুড মৰ্নিং গাইজ, স্বাগতম জনাইছোঁ মোৰ অন্য এটা ইউটিউব ভিডিঅ'লৈ। বহুদিন ভিডিঅ' দিব পৰা নাই, কাৰণ কি হ'ল এইকেইদিন যিহেতু গৰমৰ বন্ধ খুলিছে, সেইবাবে স্কুলত যাব লগা হৈছে, টিউশ্যন আছে, মুঠতে সময় নোপোৱা হৈছোঁ। সদায় ভিডিঅ' দিবলৈ ইচ্ছা যায়, তথাপিও দিব পৰা নাই। যিহেতু মই আপোনালোকক প্ৰমিছ কৰিছোঁ যে ভাল কণ্টেণ্ট দিবলৈ চেষ্টা কৰিম, গতিকে যিকোনো ভিডিঅ' শ্বুট কৰা নাই। মই আজি আপোনালোকক এটা ডাঙৰ এনাউন্স কৰিবলৈ ওলাইছোঁ যে অহাকালি দেওবাৰ ৰবিবাৰে এটা মই খুব ইউনিক চেলেঞ্জ এটা লৈ আহিছোঁ। অসমৰ ইউটিউব জগতৰ ইতিহাসত এনেকুৱা চেলেঞ্জ হয়তো কোনোৱে অনা নাই, গতিকে মই কালি সেই চেলেঞ্জটো পাতিবলৈ গৈ আছোঁ। কি চেলেঞ্জ আপোনালোকক অলপ সময় দেৰিকৈ কৈ আছোঁ। ইয়াৰ ৰাতিপুৱাৰ সময় মই অলপ মৰ্ণিং ৱাক কৰিবলৈ ওলাই আহিছোঁ। এক ভাল লগা পৰিৱেশ, আপোনালোকে চাব পাৰে কি এক সুন্দৰ পৰিৱেশ। গাইজ, মই আজি আপোনালোকক এটা বস্তু দেখুৱাবলৈ ওলাইছোঁ। বাৰু ইয়াৰ কি কৰা হৈছে আপোনালোকে বাৰু ক'ব পাৰিব নেকি? কমেণ্ট কৰি জনাবচোন, ইয়াৰ কি কৰা হৈছে। যিসকলৰ ঘৰত খেতি আছে সেইসকলে ভালদৰে বুজি পাব এইবোৰ কি কৰা হৈছে। গাইজ, এতিয়া মই স্কুললৈ যাবলৈ ওলালোঁ। সাধাৰণভাৱে ড্ৰেছ পাতি কৰি লৈছোঁ, চাইকেলত যাম, যিহেতু স্কুলখন আমাৰ ঘৰৰ কাষতে আছে। মোৰ লগত মোৰ এজন ষ্টুডেণ্ট যাব, তেওঁক ৰখি আছোঁ। এয়া হ'ল আমাৰ চুবুৰীয়া সামগ্ৰিক পৰিৱেশ। আপোনালোকক আজি স্কুলখনৰ বিষয়ে অলপ দেখুৱাবলৈ চেষ্টা কৰিম, আৰু কোন যায় লগত তেওঁকো দেখুৱাইছোঁ, বলক। দেৱীনাথ বিদ্যা নিকেতন চতমা প্ৰায় 1999 চনতে স্থাপিত হোৱা এখন পুৰণি স্কুল। এই স্কুলখনৰ ভালেমান ইতিহাস আছে। এই স্কুলৰ পৰা ভালেমান ল'ৰা ছোৱালীয়ে সুখ্যাতিৰে উত্তীৰ্ণ হৈছে। হয় নেকি? সেইকাৰণে আনিছিলে স্কুলত? সেইকাৰণে আনিছিলে তুমি? আমাৰ স্কুলত এইটো অংকুৰৰ ক্লাছত এই সকলো ল'ৰা ছোৱালী আছে, তেওঁলোকক এবাৰ দেখুৱাবলৈ চেষ্টা কৰিছোঁ। এয়া হিৰবা, কি খবৰ তোমাৰ? কি খবৰ? ভাল নেকি? আচ্ছা। দৰ্শনা তোমাৰ কেনে খবৰ? ভাল খবৰ। এয়া আৰিয়ান, তোমাৰ নাম কি আছিল? আনিফা ইয়াছমিন। আৰু এয়া দীপলিনা। শেষত একেবাৰে আছে কোন আছে? এয়া অনন্যাই এটা কবিতা আবৃত্তি কৰিব। পাৰি গৈছা নেকি তুমি? ক'ব লাগিব। এয়া হ'ল আমাৰ স্কুলখনৰ কেম্পাছ। গছ গছনি আছে, সেউজীয়া পৰিৱেশ, একেবাৰে ভাল লগা পৰিৱেশ চাব পাৰে আপোনালোকে। আপোনালোকক এটা কথা জনাই থওঁ যে বৰ্তমান স্কুলখনৰ অৱস্থা সিমান এটা ভাল নহয়। ল'ৰা ছোৱালীৰ সংখ্যা যথেষ্ট কম, কিয়নো স্কুলখনৰ আন্তঃগাঁথনিৰ অভাৱ আছে। তথাপিও শিক্ষাগত দিশত একেবাৰে অভাৱ হ'ব দিয়া নাই। আমি সকলোৱে কষ্ট কৰি পঢ়ুৱাই আছোঁ। ছবি আঁকি আছ? ভাল না খবৰ চবৰ? মোৰ ভিডিঅ' চোৱা নেকি তো নাই? ঠিক আছে। গাইজ, মই এওঁলোকৰ লগত আছে এতিয়া। এইটো কোন ক্লাছ? দ্বিতীয় শ্ৰেণী ন? আচ্ছা। এওঁলোকক বোলে ইউটিউবত তুলিব লাগে, গতিকে এটা ভিডিঅ' কৰি দিলোঁ। কি খবৰ? ভাল। এয়া গৌতম, এয়া ৰায়ান, এয়া তানিছা। ক'ব জানো নেকি? ক। জিৰণিৰ সময়ত ল'ৰা ছোৱালীসকলে অলপমান ক্ৰিকেট খেলিলে। আপোনালোকে তেওঁলোকৰ বেট পাত চাবচোন, তেওঁলোকে কেনেধৰণে যোগাৰ কৰিছে, সেয়া চাব পাৰে। বলটো আৰ্টিফিচিয়েল। হয় নেকি? সেইকাৰণে আনিছিলে স্কুলত? সেইকাৰণে আনিছিলে তুমি? এতিয়া যে দেখিছিল ছোৱালীজনী, তাই অংকুৰত পঢ়ে, তাই মোৰ খুব মৰমৰ। তাইক মই খুব মৰম কৰোঁ, তাইও মোক যথেষ্টখিনি ভাল পায়। তাই কিয় স্কুলত অহা নাছিল সেই কথা কৈ আহিছিলে। গাইজ, মই স্কুলৰ পৰা ঘৰলৈ আহিলোঁ। স্কুলত মই এনেদৰে কটাওঁ। স্কুলখনৰ আন্তঃগাঁথনি সিমান এটা ভাল নহয় যদিও আমি পঢ়াৰ ক্ষেত্ৰত শিক্ষাগত দিশত ভাল কৰিবলৈ চেষ্টা কৰি আছোঁ। আমি যিমানখিনি পাৰোঁ কষ্ট কৰি আছোঁ। এতিয়া আহোঁ মূল কথাটোলৈ, যে মই ৰাতিপুৱা আপোনালোকক প্ৰমিছ কৰিছিলোঁ যে কালি এটা ইউনিক চেলেঞ্জ লৈ আহিম। ইউনিক চেলেঞ্জটো কেনেধৰণৰ হ'ব কালি কৈ দিম।
এই ইউনিক চেলেঞ্জটোৰ দ্বাৰা আপোনালোকৰ ল'ৰা ছোৱালী বহুখিনি উপকৃত হ'ব বুলি মোৰ বিশ্বাস আছে। গতিকে ভিডিঅ'টো বেছি দীঘলীয়া নকৰোঁ। এটা কথা কৈ থওঁ, যদি আপোনালোকে দেৱীনাথ বিদ্যানিকেতনত পঢ়া কোনোবাই চাই আছে তেতিয়াহ'লে এটা কমেণ্ট কৰি জনাবচোন, বা আপোনালোকে সৰু থাকোঁতে কোনখন স্কুলত পঢ়িছিল সেই কথা কমেণ্ট কৰি জনাব। আজিলৈ ভিডিঅ'টো এইখিনিয়ে। যদি ভাল লাগিল বুলি ভাবে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ। জয় আই অসম।